আজি আকৌ বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ যেটো মোৰ এক্সাম চলি আছিল সেইকাৰণে মই ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ একেবাৰে সময় পোৱা নাছিলোঁ সেইবাবে ভাবিছোঁ আকৌ ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ এয়া মই প্ৰথমতে আমাৰ ঘৰতে বগৰী এজোপা লাগি আছিল নৰা বগৰী হয় এজোপা ইমান ডাল ভৰি ভৰি লাগি আছে নহয় খাবলৈ মানুহ নাই তাৰ পিছত এয়া পকা এটা চিঙেলটো ইমান বেছি মিঠা নহয় খাবলৈ আৰু এফালে এইখিনি মই আচাৰ বনাবৰ কাৰণে লৈ আহিলোঁ তাৰ পিছত এইফালে ঘৰত আদা আনি থৈছিলে আদাখিনিও ৰুই ল'লোঁ যিহেতু গজালি মেলি গছে ওলাই গ'ল পুৰা তাৰ পিছত এইফালে আমাৰ পোৱালিটোকো নিম তিতা সানি দিলোঁ ভিডিঅ' এটাত পাইছিলোঁ বোলে নিম পাত সানিলে ভাল তাৰ পৰা পালোহি কলেজ ইণ্টাৰ্ণশ্বিপ হ'ব তাৰ কাৰণে ফৰ্ম এখন জমা কৰিব লাগে কলেজৰ পৰা আহিলোঁ আহি এইফালে আমি পালোহি লগৰ এজনী ঘৰত থাকিবৰ কাৰণে ইফালে এজনী কি কৈছে শুনিব দেই হেল্ল' গাইজ দেখিছেনে কিমান বোকাৰ মাজে মাজে আমি আহি আছোঁ এইফালে ড্ৰাইভাৰ ভৰি চাই লওক নাই চব লগৰজনী ঘৰত পাই চাহ খাই একদম ৰখাই নাই ডাইৰেক্ট ওলাই আহিছোঁ সিহঁতৰ গাঁও দেখুৱাবৰ কাৰণে সিহঁতৰ বাগানখন দেখুৱাইছিলে ইমান বেছি ডাঙৰ নহয় বাগানখন আৰু এইফালে আকৌ ওলাই আহিলোঁ বেলেগ এটা আহিলে ফিল্ড এখনৰ ফালে আৰু সিহঁতৰ কোনোবা ফেমিলি মানুহ আছিলে এজনীৰ লগত সিহঁতৰ ঘৰতো সোমালোঁ আৰু এইজনী দেখিছেনে ক'ত পৰা স্কুটিখন উঠাই আনিছে এয়া আহি ঘৰ পালোহি ঘৰ আহি বৌয়ে ধুনীয়াকৈ আমাক চিকেন পকৰা বনাই খোৱালে আজি ভিডিঅ'টো ইমানতে বাই